গণ্ডগোল হল নেপাল সদৃশ মৰাণে আন্দোলন কৰিলে নেপাল সদৃশ এতিয়া মোক প্ৰশ্ন কৰক নেপালতো আন্দোলন হৈ গল নেপালত আন্দোলনৰ পিছত নেপালৰ প্ৰতিজন যুৱকে চৰকাৰী চাকৰি পাইছে নেকি নেপালৰ ৰাস্তা ঘাটবিলাক পকী হৈ গল নেকি নেপাল কি বিশ্বৰ আটাইতকৈ অৰ্থনৈতিক শক্তি হ'ল নেকি আপোনালোকে নেপালৰ বিপ্লৱলৈকে ক'ব কিন্তু নেপালৰ বিপ্লৱৰ পিছত নেপালৰ কি পৰিৱেশ হ'ল সেইখিনিও লাইভ টেলিকাষ্ট কৰি আমাৰ দেখাওক বাংলাদেশত ছাত্ৰ বিপ্লৱ হ'ল বাংলাদেশত ক্ষমতা উৎখাত কৰিলে হাসিনা ওলাই আহিলে ইমানলৈকে ঠিক আছে কিন্তু তাৰ পিছত কি বাংলাদেশখন বিশ্বৰ মহাশক্তিত পৰিণত হ'ল তাৰ পিছৰ বাংলাদেশখনৰ কথা আপোনালোকে কিয় নকয় হিন্দুক জীৱনতে অগ্নিদগ্ধ কৰা হ'ল ছাত্ৰ আন্দোলন নহলে হয়তো দীপু দাসৰ কেতিয়াও মৃত্যু নহলে আপুনি উদাহৰণ আমাক দেখুৱাওক আন্দোলনলৈকে বিপ্লৱলৈকে বিপ্লৱৰ পিছৰ পৃথিৱীখন আমাক দেখাওক সেই বিপ্লৱ নহয় যি বিপ্লৱৰ সমাপ্তি জনসাধাৰণৰ কল্যাণেৰে নহয় মই বিপ্লৱ কৰিছো কিন্তু জনসাধাৰণৰ কল্যাণ হোৱা নাই তাক বিপ্লৱৰ আখ্যা কোনেও দিব নোৱাৰে বিপ্লৱে সমাজৰ পৰিৱৰ্তন কৰে বিপ্লৱে সমাজক নতুন ৰূপত সজায় আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2014 ভাৰতত যি বিপ্লৱ আৰম্ভ হৈছে সেই বিপ্লৱে আজি সমাজৰ পৰিৱৰ্তন কৰিছে 2016 চনত অসমৰ ৰাইজে যি বিপ্লৱ কৰিছিলে সেই বিপ্লৱে আজি জাতিটোক জীয়াই থকাৰ প্ৰাণ দিছে নেপালৰ দৰে আন্দোলন বাংলাদেশৰ দৰে আন্দোলন অসমীয়াই কৰিছে ৰাজপথত নহয় বেলতত আৰু সেই আন্দোলনে কংগ্ৰেছক পৰাজিত কৰি এখন নতুন অসমৰ স্বপ্ন মানুহৰ মাজলৈ লৈ আহিব পাৰিছে আমাক তেনে বিপ্লৱৰ প্ৰয়োজন যি বিপ্লৱে আমাৰ জননী জন্মভূমিক সুৰক্ষিত কৰিব পাৰিব যি বিপ্লৱে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিব যি বিপ্লৱে এটা টকাও কাকো ঘোষ নিদিয়াকৈ 2 লাখ লৰাই চৰকাৰী চাকৰি পাব পাৰে তেনে বিপ্লৱ আজি অসমীয়াত কৰিব প্ৰতিটো দিনতে ষড়যন্ত্ৰৰ শেষ নাই প্ৰতিটো দিনতে যোৱা 6 মাহ 7 মাহ তেওঁলোকে সমুখ সমৰত নামিছে যে আমি ষড়যন্ত্ৰ কৰিম আৰু বিজেপিক আমি পৰাজিত কৰিম কাৰণ জনবলেদি তেওঁলোকে আজি বিজেপিক হৰুৱাব নোৱাৰে অসমৰ মানুহ বিজেপিৰ লগত আছে সেইকাৰণে সাধাৰণ মানুহক আমি বিপথে পৰিচালিত কৰোঁ বিজেপিৰ পৰা নিশ্চিত বিজয় আমি ষড়যন্ত্ৰৰে কাঢ়ি লৈ যাওঁ তাৰ বাবে যোৱা 6 মাহে এছাম লোক দিনে ৰাতিয়ে ষড়যন্ত্ৰত মগ্ন হৈছে হাজাৰটা কথা ইটো হোৱা নাই সিটো হোৱা নাই 5টা বছৰত বহুত চৰকাৰ মানুহে দেখিছে 5টা বছৰত যি কৰিব পাৰি তাতকৈ 1% কম কৰা হোৱা নাই সকলোৱে দেখিছে সকলোৱে বুজি পাইছে কিন্তু তাৰ পিছত কেনেকৈ চৰকাৰ বিজেপিক ডিসক্ৰেডিট কৰিব পাৰে আজি তাৰে ষড়যন্ত্ৰ চাৰিওফালে আৰম্ভ হৈছে 2016 চনতো মই কৈছিলো হৰাইঘাটৰ শেষ যুদ্ধ যিমান দিনলৈ অসমীয়াই যুঁজি থাকিব সিমান দিনলৈ অসমীয়া জীয়াই থাকিব কিমান দিন যুঁজিব লাগিব
যিমান দিনৰ বাবে যুঁজাৰ প্ৰয়োজন হ'ব সিমান দিন যুঁজি থাকিব। শেষ আমি ক'ত আছে নাজানো, কাৰণ আমাৰ পূৰ্বসূৰীৰ ৰাজনীতি কৰা ব্যক্তিসকলে অসমখন কাৰোবাক গতাই দিলে। দীঘলীয়া সংগ্ৰাম সভ্যতাৰ যুঁজত আমি বহু দিনলৈ যুঁজিব লাগিব। মুখ্যমন্ত্ৰী কোন হ'ব, বিধায়ক কোন হ'ব, সাংসদ কোন হ'ব, এই প্ৰশ্নৰ কোনো উত্তৰে জাতিটোক জীয়াই নাৰাখে। আজি জাতিটোক ভাৰতীয় জনতা পাৰ্টিৰ দৰে আপোচবিহীন লোকৰ প্ৰয়োজন আছে, যি যিকোনো কাৰণতে আত্মসমৰ্পণ নকৰে, শেষ দিনটোলৈকে যুঁজিব বিচাৰে, শেষ দিনটোলৈকে যুঁজিব বিচাৰে। আৰু তেনেকুৱা অজস্ৰ লোকৰ প্ৰেৰণাৰ আমি প্ৰতীক হ'ব লাগিব। মানুহক আমি বুজাব লাগিব যে বিজেপিয়ে নিজৰ স্বাৰ্থৰ ওপৰত গৈ জাতিটোক জীয়াই ৰখাৰ সংগ্ৰামত লিপ্ত হৈছে। 5 বছৰত কামত কোনেও আমাক ক'ব নোৱাৰে